নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। আজিৰ এই বিশেষ ভিডিঅ'টোত আলোচনা কৰিম ভাৰতৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ তালিকা। শেহতীয়াকৈ এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম চমুকৈ ADR-এ প্ৰকাশ কৰা তথ্য অনুসৰি আটাইতকৈ ধনী মুখ্যমন্ত্ৰী, আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী বা এই তালিকাত অসমৰ মুখ্যমন্ত্ৰীৰ স্থান কিমান আদি সকলোবোৰ বিষয় আপোনালোকে জানিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আপোনাৰ মতামত কমেণ্টযোগে জনাব। প্ৰথমতে আহিছোঁ সৰ্বাধিক ধনী মুখ্যমন্ত্ৰীসকল। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ সম্পত্তি প্ৰায় 931 কোটি টকা, যি ভাৰতত আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। তালিকাৰ দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, তেওঁৰ সম্পত্তি প্ৰায় 332 কোটি টকা। তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া। সিদ্ধাৰামাইয়াৰ সম্পত্তি প্ৰায় 51 কোটি টকাৰো অধিক। এইবাৰ আহিছোঁ মধ্যম ধনী শ্ৰেণীৰ মুখ্যমন্ত্ৰীসকলৰ কথা। নাগালেণ্ডৰ নেফিউ ৰিঅ'ৰ সম্পত্তি প্ৰায় 47 কোটি টকা। আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ সম্পত্তি প্ৰায় 42 কোটি টকা আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰংগাস্বামীৰ সম্পত্তি প্ৰায় 38 কোটি টকা। আহক এইবাৰ জানি লওঁ সৰ্বাধিক দৰিদ্ৰ মুখ্যমন্ত্ৰীসকল। তালিকাৰ একেবাৰে শেষত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। তেওঁৰ সম্পত্তি কেৱল 15 লাখ টকা। আনহাতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ সম্পত্তি প্ৰায় 1 কোটি 18 লাখ টকা আৰু উত্তৰ প্ৰদেশৰ যোগী আদিত্যৰ সম্পত্তি প্ৰায় 1 কোটি 54 লাখ টকা। ইয়াৰ দ্বাৰা বুজিব পৰা যায় যে সৰ্বাধিক ধনী আৰু সৰ্বাধিক দৰিদ্ৰ মুখ্যমন্ত্ৰীৰ মাজত লক্ষণীয় ব্যৱধান আছে। এইবাৰ আহিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ সম্পত্তিৰ তালিকা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ সম্পত্তি 17 কোটি 27 লাখ টকা বুলি ঘোষণা কৰা হৈছে। এইটো হিচাপত তেওঁক মধ্যম ধনী শ্ৰেণীৰ মুখ্যমন্ত্ৰীৰ তালিকাত ৰাখিছে। 30জনীয়া মুখ্যমন্ত্ৰীৰ তালিকাত তেওঁৰ স্থান 9 নম্বৰ। ইয়াৰ উপৰিও ভাৰতৰ আন মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ তালিকাখন মই এড কৰি দিছোঁ, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। আপুনি কোনজন মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ সৰ্বাধিক আচৰিত হৈছে কমেণ্টযোগে জনাব। ভিডিঅ'টো কেনে লাগিল জনাব। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।